এইটো মাৰুতি কাৰ বিকাও মানুহ দম লাগিব দেই। মাৰুতি কাৰ চবে নিবিকে আকৌ। মাৰুতি কাৰ ভাবে কি বিকিলে শ্বৰুমটো তল পৰি যাব নেকি, কিন্তু মাৰুতি কাৰ বিকি আজি ইয়াতে আহিছো। এই মাৰুতি কাৰ দেখক, এখন চাই লওক 2010 মডেল হয়, টেক্স টু ফেল আছে, আমি বঢ়াই দিম মহন্ত। গাড়ীখনৰ কাম আছে, বডিৰ অলপ ৰঙৰ কাম আছে, আমি কৰি দিম কাষ্টমাৰক, কিন্তু দামটো সঠিক মই ইমান ক'ব নোৱাৰো, মই চাব লাগিব ফাইলটো, কিন্তু মিনিমাম এখন 70 বা 60,000 ভিতৰত থাকিব। হয় 2 লাখ টকা দাম আছে, আমি অন টেবল চাই দিম মহন্ত। ৰিফাইনেন্স হৈ যাব 2 লাখ টকা 18 মাত্ৰ 1,20,000 টকা, 1,20,000। এখন চুইফ্ট নহয়, এখন ডিজায়াৰ হয় দাদা। এখন ডিজায়াৰ বুলি আপুনি মানুহ ক'ব নোৱাৰে এখন ডিজায়াৰ বুলি কাৰণে, এনেকুৱা মডিফিকেশ্যন কৰা আছে। আপুনি ডিজায়াৰত চানৰুফ দেখিছে নেকি? আপুনি চানৰুফ দেখাব এখনত চাওক, চানৰুফ ইনক্লুডিং আছে, এল'ইল আছে আপোনাৰ ইনক্লুডিং, চাই লওক 2021 চুইফ্ট ডিজায়াৰ VXI, মেঘালয় নম্বৰ হয়। গাড়ীখনত কি চাব আপুনি, না চানৰুফ লাগে না এল'হিল চাওক, আপুনি টায়াৰ চাওক, একদম ব্ৰেণ্ড নিউ হৈ আছে, পেট্ৰল 21 চনৰ ডিজায়াৰ। আপোনাৰ মই দাম ৰাখিছো এখনৰ মাত্ৰ 5,15,000 টকা। 15,000 নট ফৰ 50, 15,000 ফাইনেন্স হৈ যাব দাদা। মিনিমাম এখনৰ 70,000 মান টকা দিয়ক বা 60 মানে দিয়ক, মই ওলাই দিম দাদা। নমস্কাৰ, মই তপন মহন্ত, উন্নতি স্বাগতম জনাইছো। আজি মই আহিছো মটৰছত। আগতে আপোনালোকক ষ্টক দেখাম, দাদা আহক মোৰ পিছৰ পিনে এবাৰ ষ্টক বিলাক দেখাই দিয়ক। আপোনালোকে যি গাড়ী লাগে, স্পৰ্টছ লাগে, পুৰণা মডেল, আপোনাক মাৰুতি কাৰ লাগে, ৰেডিগো লাগে, এল্টো লাগে, আপোনাক ভাৰ্না লাগে, চাফাৰী লাগে, আৰু যদি ভাবি আছে মাৰুতি কাৰ লাগে, তেতিয়াও আপোনালোকে আহিব লাগিব RM মটৰছত। আপোনালোকে যদি জালুকবাৰী পিনৰ পৰা আহে, তেতিয়াহ'লে এয়াৰপৰ্ট পাৰ হৈ মিনিমাম 300 মিটাৰ মান আগত লেফ্ট চাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব। আৰু যদি আপোনালোকে হেৰি পিনৰ পৰা আহে, ছয়গাঁও পিনৰ পৰা আহে, তেতিয়াহ'লে এবাৰ ষ্টকটো দেখাই দিয়ক। ছয়গাঁৱৰ পিনৰ পৰা আহে, তেতিয়াহ'লে এয়াৰপৰ্ট পোৱাৰ ঠিক 300 মিটাৰ ৰাইট চাইডে দাদাহঁতৰ ডিলাৰ, যেনেকুৱা যি বিচাৰি আছে চাওক, এল্টো লাগে, আপোনাক I10 লাগে, আপোনাক বোলে ডিজাৰ লাগে, ৱেগনাৰ লাগে, ডাষ্টাৰ লাগে, সকলো ধৰণৰ গাড়ী পাব আৰু একদম কম প্ৰাইচত। মিনিমাম 30-40 হাজাৰ টকাটো ইয়াতে গাড়ী পাই যাব। এনেকুৱা নহয় যে 30 হাজাৰৰ গাড়ীখন নচলিব, এখন ৰাস্তাত ৰানিং হ'ব। অল পেপাৰ ইনক্লুডিং ট্ৰেন্সফাৰ কৰি আপোনালোকক দাদাই আপোনালোকৰ নামত গাড়ী RC কৰাই দিব। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰোঁ। কুইক দেখাম, ML হয়, কিন্তু গাড়ীখন বহুত ধুনীয়া দাদা। আহকচোন মই দেখাই আছো। এখন আপোনাৰ ML 05 2017 মানৰ হ'ব। এখন মাত্ৰ চলিছে 33,000 কিলোমিটাৰ, আৰু আপোনাৰ টেক্স টু ফেল আছে। আমি আপোনাক 5 years কাৰণে টেক্সটো দি দিম, অনলাইন মানে আপুনি গম পাব। গাড়ীখন ফাৰ্ষ্ট অনাৰ হয়, RXL হয়, AC ৱৰ্কিং, মিউজিক চিষ্টেম ৱৰ্কিং হয়, আপোনাৰ হিটাৰ ৱৰ্কিং হয়, গোটেইখিনি একদম ধুনীয়া হৈ আছে দাদা গাড়ীখন। আৰু দামো একদম কম আছে গাড়ীখনৰ, মাত্ৰ 1,70,000 টকা। 1,70,000 টকা মাত্ৰ, ফাইনেন্স হৈ যাব। আপুনি 20 বা 30,000 টকা দিয়ক, আমি ফাইনেন্স কৰি দিম দাদা আপোনাক। কমাৰ্চিয়েল ডিজায়াৰ হয় দাদা, এখন আপোনাৰ ডিজেল নহয়, এখন পেট্ৰল গাড়ী দাদা। এখন 2020 মডেল, 3 ষ্টেপ পাৰ্মিট। এখন আপোনাৰ পাৰ্মিট আছে ৱেষ্ট বেংগলৰ পাৰ্মিট আছে এখন। পেট্ৰল হয়, 20 চনৰ, দাম আছে 3,50,000 টকা দাদা। 50 ৰিফাইনেন্স হৈ যাব দাদা। নেক্সট এখন আমি আগতে গ্ৰেনেডৰ এখন দেখাই দিওঁ। গ্ৰেনেডেন হয়, 2014 মডেল হয়। গাড়ী অনাৰশ্বিপটো মই গম নাপাওঁ, গাড়ীখনৰ ৰেজিষ্টাৰ আপোনাৰ গুৱাহাটীত জানো। এখন টপ মডেল হয়, এখন আপোনাৰ আষ্টা হয়, 2014 মডেল আষ্টা গ্ৰেনেডেন। আপোনাৰ মই দাম ৰাখিছোঁ মাত্ৰ 1,90,000 আৰু 5,000। হয়, চুইফ্ট ডিজায়াৰ হয়, এখন ডিজেল হয়, LDI। এখন 2018 মডেল ফাৰ্ষ্ট অনাৰ হয়। এখনৰ প্ৰাইচ একদম চেলেঞ্জিং প্ৰাইচ দাদা, কোনো দিব নোৱাৰে। এখনৰ প্ৰাইচ আছে মাত্ৰ, লক কৰা আছে গাড়ীখন, মাত্ৰ 3,70,000 আৰু 5,000, 375। কোনো দিব নোৱাৰে, ফাইনেন্স হ'ব। আমি এক্সেণ্ট এখন দেখাই দি আছো। এখন কমাৰ্চিয়েল এক্সেণ্ট হয়, নৰ্মেল গুৱাহাটী চলোৱা গাড়ী। যদি কাৰোবাক লাগে, বিহু আহি আছে, পূজা পৰব আহি আছে, যদি গাড়ী এখন ল'ম বুলি ভাবে, তাৰ কাৰণে ভাল খবৰ, RM মটৰ্ছত আপোনাৰ এক্সেণ্ট এখন সোমাইছে, 2019-20 মডেল হয়। এখনৰ দাম একদম কম ৰাখিছোঁ মহন্ত, এখনৰ দাম আছে মাত্ৰ 3,50,000 টকা। আমি অন টেবল চাই দিম মহন্ত, আমাৰ দামটো কোৱা দামটো সঠিক নহয়, আমি কমাই দিম মহন্ত। আচ্ছা, ডাউন পেমেণ্ট কিমান দিব লাগিব? মিনিমাম এখনৰ মহন্ত 1 লাখ মান টকা দিলে ভাল হয়, কিন্তু তাও আমি চেষ্টা কৰিম কি গাড়ীখন যিমান পাৰোঁ কমত আমি ওলাই দিব কাৰণে। কি মহন্ত, ছেকেণ্ড হেণ্ড গাড়ী আমাৰ দৰে মিডিল ক্লাছ মানুহে ল'ব আহে, যদি বেছিকৈ ডাউন পেমেণ্ট দিবই লাগে, তেওঁ নতুন গাড়ী ল'ব, ছেকেণ্ড গাড়ী কিয় ল'ব? মহন্ত কুইক দেখাও, 2017 নম্বৰ, এখন এডভোকেটৰ গাড়ী হয়, এডভোকেট বুলি চিম্বল কৰাই আছে। RXT হয়, RXT আপুনি কি পাব মহন্ত, এখন RXT আপুনি পাব
ডিসপ্লে বেক কেমেৰা এয়াৰ বেগ আৰু পাৱাৰ উইণ্ডো বলখান পাব RX-টিত এখন দাম আছে মাত্ৰ 1,50,000 টকা 1,50,000 টকা সুইট লৈ যাওক নেক্সট এখন চাই লওক মাৰুতি কাৰ মাৰুতি কাৰ চবে নিবিয়ে এখন সব ব্লু কালাৰত মাৰুতি কাৰ আছে কেতিয়া ইমান ধুনীয়া এখন 4 মানৰ হ'ব 5003 ধুনীয়া নম্বৰ মাৰুতি কাৰ দাম কিমান হ'ব 70 বা 80,000 টকা দাম হ'ব 70,000 টকা হয় আমাৰ ইয়াতে যদি কোনোবা গাড়ী কিনিম বুলি আহে নহয় তেওঁ মানে ঘূৰি যাব নোৱাৰে মহন্ত আৰু ড্ৰাইভাৰ হয় 2021 মডেল ড্ৰাইভাৰ 2021 মডেল এগেইন ড্ৰাইভাৰ 2021 মডেল হয় গাড়ীখন লক আছে বৰ্তমান এই গাড়ীখন এটা ভাল কি এখন 7 সিটাৰ হয় এখন 5 সিটাৰ নহয় এখন 7 সিটাৰ গাড়ী হয় এখন বহুত ধুনীয়া হৈ আছে আপোনাৰ নগাঁও ৰেজিষ্টাৰ হয় A02AB9688 প্ৰাইভেট গাড়ী এখন 7 সিটাৰ 2021 চনৰ ফাৰ্ষ্ট ওনাৰ ৰানিং একদমেই কম আছে সঠিকটো মই ক'ব নোৱাৰিম কিমান চালেহে গম পাম এখন প্ৰাইচ ৰাখিছোঁ মাত্ৰ 4,80,000 টকা 4,80,000 এইটো আমাৰ কোৱা দামহে মহন্ত এইটো কোৱা দাম মোৰ যেতিয়া কাষ্টমাৰ আহিব অন টেবুল মই চাই দিম মহন্ত নবনাও গাড়ী আমাৰ তাত বহুত আছে আপোনালোকে যদি ল'ম বুলি আহে আহক ধূলি দাদা দিম বুলি আৰু আমি সদায় বিচাৰোঁ কি দুখীয়া মানুহৰ ঘৰত এখন এখন গাড়ী থাকক কিন্তু এটা সময়ত গাড়ীৰ কাৰণে বহুত কষ্ট পাইছিলোঁ তো সেইটো যেন বেলেগৰ লগত যেন নহয় সেইটো কাৰণে আমি সদায় আপোনাৰ লগত আছোঁ আপুনি আহক দাদা কিন্তু ল'ম বুলি আহিব যে বুকিং কৰি কেঞ্চেল কৰিম বুলি নাহিব দাদা আপুনি আহিব বুকিং কৰক ধুনীয়াকৈ ৰেডি কৰি দিম ফাইনেন্স কৰিম ওলাই দিম গাড়ীটো দাদা আপোনাক ঠিক আছে বলক কমত লাগে হা আপোনাৰ চেভেলতৰ গাড়ীখন বেয়া নহয় আপুনি যদি কোনোবা মানুহ কয় চেভেলতৰ গাড়ী ব্ৰেণ্ডটো গুচি গৈছে আপুনি যদি মুম্বাই যায় দিল্লী যায় এইবিলাক গাড়ী ব্ৰেণ্ড দেখাব ডাঙৰ ডাঙৰ হেভি গাড়ী আপুনি এখন আপোনাৰ 2015 মডেল পেট্ৰল এখন আপোনাৰ ABS পাব মিউজিক ষ্টেম পাব AC পাব একদম কম পইচাত কওক আপুনি আপোনাৰ চেভেলেট চেল চেভেলেট ইউভা 2015 মডেল দাম আছে মাত্ৰ 1,80,000 টকা নিচান চানি 2017 মানৰ হ'ব মহন্ত এখনৰ দামটো মই একদম কম ৰাখিছোঁ 17ৰ গাড়ী এখন VIP নম্বৰ এখন চাই লওক 2777 AS25K 2777 ফাৰ্ষ্ট ওনাৰ হয় অনলাইন মাৰি চাই লওক আপোনালোকে এখন দাম আছে মহন্ত মাত্ৰ 2,30,000 টকা 2,30,000 আপুনি মাত্ৰ 15,000 মান টকা দিয়ক মই এইটো আৰু কওঁ গাড়ীখন দেখাই দিয়া মাত্ৰ 15,000 দিয়ক 15,000 মাত্ৰ 15 আপুনি আহক ৰাহুল এখন গাড়ী মই চাইছোঁ মাত্ৰ মোক 15,000 দিয়ক কিন্তু প্ৰফাইল ভাল লাগিব মহন্ত বোলে আপোনাৰ আৰু আমাৰ মানে কি হয় কাষ্টমাৰ যদি প্ৰফাইল ভাল নহয় ফাইনেন্স কিন্তু নহয় আৰু যদি প্ৰফাইল ভাল থাকে মাত্ৰ 15,000 কি 12,000 টকা দিয়ক মই ওলাই দিম 12,000 ওলাই দিম মহন্ত ওলাই দিম নেক্সট এখন 7 সিটাৰ নহয় 5 সিটাৰ হয় 2017 বা 18 মডেল হ'ব ML05 গাড়ী আমি নাম ট্ৰেন্সফাৰ মহন্ত এটা কথা কওঁ ML গাড়ী হ'লেও আমি নাম ট্ৰেন্সফাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ফিটনেছ গোটেইখিনি আপডেট কৰিহে কাষ্টমাৰক আমি দিম এখন পেট্ৰল হয় দাম আছে মাত্ৰ 1,80,000 টকা মহন্ত অনলি 180 1,80,000 টকা দাম আছে বিহুৰ কাৰণে মই কৈছোঁ 1,80,000 টকা দাম আছে গাড়ীখনত যদি কিবা কিবি কামো থাকে কিন্তু ছেকেণ্ড হেণ্ড গাড়ী হয় মহন্ত মই কিনিহে আনো মই গম নাপাওঁ তো কিবা থাকিলে আমি কৰাই দিম ডেফিনেটলি মহন্ত